এইটো নিশ্চয় উন্নত মানৰে হ'ব। উন্নত জাতৰ ৰাইজে লৈ ভাল পাব লাগিব, খাই ভাল লাগিব। নমস্কাৰ প্ৰিয় দৰ্শক, মই বৰ্তমান উপস্থিত আছোঁ বাইহাটা চাৰিআলিৰ পৰা 5 কিলোমিটাৰ নিলগত থকা দেৱেন দাস নাৰ্চাৰীত। আৰু দেৱেন দাস নাৰ্চাৰীত বৰ্তমান কি কি উপলব্ধ নিশ্চয় আপোনালোকক দেখুৱাম। আপোনালোকে দেখি হয়তো আচৰিত হ'ব, কাৰণ অসমৰ এনে এগৰাকী নাৰ্চাৰী ব্যৱসায়ৰ লগত জড়িত ব্যক্তি দেৱেন দাস অসমৰ যাদৱ পায়েং দ্বিতীয়জন বুলি ক'ব পাৰি। আহক আমি নাৰ্চাৰীৰ ভিতৰ ভাগলৈ সোমাই যাওঁ। আপোনাৰ নাৰ্চাৰীত যিহেতু মানে দেখিছোঁ নানা বৰণৰ ফুল, এই ফুলবোৰৰ নাম হয়তো আমি সহজতে নাজানিম। আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এই দেখি থকা ফুলজোপাৰ নাম কি হয়? এইজোপা ফায়াৰ বল। হয় পঞ্চতীয়া, দুইটাৰ নাম আছে, ফায়াৰ বল আৰু পঞ্চতীয়া। হয়। আৰু ছাইডত এইবিলাক পঞ্চতীয়া ফায়াৰ বুলি কয়। হয়, কৰ্দৈ। হয়। এইবোৰ আপোনাৰ এৰিকা পাম। হয়। এইবোৰ জাৰবেৰা। হয়। এইবিলাক ডালিয়া। হয়। এইবিলাক ডালিয়া। এইবিলাক ডালিয়া। সঁচাই সুন্দৰ লাগিছে। ইয়াত আছে বিভিন্ন ধৰণৰ ফুলৰ পুলি আছে, বেদনা আছে, নাচপতি আছে, আপেল আছে, কাজি নেমু আছে, গোল নেমু আছে, তামোল আছে, এইবোৰ চব এইবিলাক পুকি, এই ফায়াৰ বল, এইবিলাক পঞ্চতীয়া, এইবোৰ কাজি টেঙা, এইবোৰ পাণৰ কলম, এইবোৰ ৰুদ্ৰাক্ষ, এইফালে আহক, এইবিলাক চাপৰতে লগা বাহিৰৰ আম, গ্ৰাফ্টিং কৰা বাহিৰৰ আম, এইবোৰ চাপৰতে লাগিব। এইবিলাক চব কমলা মৌচুমী, এই দাইলচেনি, লং, এলাচি, ৰাউণ্ড নেমু, কন্ধ নাৰিকল, এই লাল চন্দন, জলফাই, এই দাবাদাৰু, এইবিলাক কুজি থেকেৰা, এইবোৰ আকৌ আম, এইবোৰ লেটুক, এইবোৰ মিঠা অমৰা, এইবোৰ চাপৰতে লগা লবৰ টেঙা, এইবোৰ শ্বিলং তামোল, এইবোৰ দেৱাদাৰু, এইবিলাক শ্বিলং তামোল, আহক চব। এইবোৰ পাব, কৰ্দৈ পাব, জাম পাব, কৰ্দৈ পাব, আপোনাৰ এনে বিভিন্ন দিশৰ বস্তু আছে। এইবোৰ লেচু, লাগি থকা লেচু, এইবোৰ মধুৰিআম, এইবোৰ আছে গ্ৰাফ্টিং কঁঠাল, লেচুৰ ফুল ধৰিছে ন গোটাই? এইবোৰ গ্ৰাফ্টিং কৰা কঁঠাল, চাপৰতে লাগিব। এইবিলাক অন্ধৰ কঁঠাল, এইবোৰ দেখিছে জলফাই, এইবোৰ দেখিছে কমলা সুন্দৰ, এইবোৰ আকৌ লেচু, এইবোৰ আকৌ আম, এনেদৰে বিভিন্ন দিশৰ বস্তুবিলাক থাকে আৰু আছে। কম বেছিৰ মাজতে গ্ৰাহক এটা পায়ে থাকোঁ। গতিকে এই মোৰ জীৱিকা, এই কৰ্ম কৰি এটা পৰিয়াল পোহপালন দি খাই বৈ আছোঁ আৰু। আপুনি এই ব্যৱসায় কেতিয়াৰ পৰা আৰম্ভ কৰিছে? মই মোটামুটি 82ৰ পৰা কৰিছোঁ। 82ৰ পৰা আজিলৈকে মই কৰিয়ে আছোঁ। আজি এই দুপৰীয়ালৈকে কৰিয়ে আছোঁ। এই মানে পৰিয়াল চলাত অসুবিধা নহয় জানো? পৰিয়াল চলিব অসুবিধা হয়, কাম কৰোঁ, ডেইলি ইনকাম কৰোঁ, ডেইলি খাওঁ আৰু পোহপালন যাই আছোঁ আৰু। আপুনি চৰকাৰীভাৱে কিবা সুবিধা পাইছেনে ইয়াৰ? চৰকাৰীভাৱে সুবিধা কিবা কিবি পাইছোঁ, গোটেই নাই পোৱা বুলি ক'ব নোৱাৰি। যেনে মোৰ পৰিবাৰে অৰুণোদয় পাইছে, মই চৰকাৰী ঘৰ পাইছোঁ, বা চৰকাৰী লেট্ৰিন পাইছোঁ, বা মই বৃদ্ধ পেঞ্চন এটা 250 টকাৰ পাইছোঁ। গোটেই সেইটো বাৰু বুজিলোঁ, সেইটোতো সাধাৰণ মানুহে পায়। কিন্তু আপুনি যিহেতু মানে আৰ্থিক মই চৰকাৰৰ পৰা, নাৰ্চাৰী ব্যৱসায়ৰ লগত জড়িত, চৰকাৰৰ নাৰ্চাৰী বুলি অনুদান মই একো পোৱা নাই। নাৰ্চাৰী হিচাপত, কাৰণ মই একো অনুদান পোৱা নাই। যিহেতু আপুনি গছ থাকিলেহে মানুহ থাকিব, গছৰ লগত আপুনি 24 ঘণ্টা অহৰহ প্ৰচেষ্টা কৰি আছে। গছ এডাল মানে ৰোপণ কৰি ডাঙৰ হোৱালৈকে কিমান কষ্টকৰ হয়, আপুনি অশেষ চেষ্টা কৰি আছে। সেই হিচাপত চৰকাৰে আপোনাৰ প্ৰতি কিবা অনুদান আগবঢ়াইছে নেকি? মোক চৰকাৰে কোনো ধৰণৰ অনুদান দিয়া নাই। নাৰ্চাৰীৰ নামত মোক কোনো অনুদান দিয়া নাই।
গৈছোঁ মই কেইবাবাৰো। হয় আমাৰ বেজৰা ব্লক মহাদৰ ওচৰতো থিয় হৈছোঁ। হয় মাজতে 2 বান্তিলমান পলিথিন দিছিলে প্লাষ্টিক। হয় এইবাৰ অলপ ফুলৰ পুলি দিছে। হয় বাকী আৰু চৰকাৰী অনুদান হিচাপে মোক গ্ৰীণ হাউচ লাগে, পাম্প লাগে, এক্সপ্ৰে মেচিন লাগে বা দৰৱ পাতি লাগে, এইবিলাক দিলে মোক চৰকাৰৰ ওচৰত মই সদায় মানে সুবিধাজনক হয় সুবিধাজনক হয়। হয় সদায় অনুৰোধ কৰিছোঁ অন্ততঃ মোক ঔষধখিনি বা লাগতিয়াল যোগাৰখিনি বা মোক গ্ৰীণ হাউচ এটা বা এক্সপ্ৰে মেচিন এটা, দৰৱ পাতিখিনি পালে মই চৰকাৰৰ পৰা নথৈ সুখী হ'ম হয় বা মই কৰিব সুবিধাও পাম। হয় এতিয়া বহু ধৰণৰ অসুবিধা, মই দৰৱবিলাক কিনি আনিব লাগে, এক্সপ্ৰে মেচিন কিনি আনিব লাগে, আটাইবিলাক কিনাৰ ওপৰতে আৰু। আপোনাৰ নাৰ্চাৰীত উপলব্ধ বিভিন্ন ধৰণৰ মানে গছৰ পুলিয়ে হওক, ফুলৰ পুলিয়ে হওক, এইবোৰ বিক্ৰীৰ ক্ষেত্ৰত কোনো অসুবিধা নহয় নেকি? এইবোৰ অসুবিধা হয় বুলি নকওঁ, কিয় কম বেছি মোৰ পৰিমাণে মোৰ ঘৰত বিক্ৰী হয়। হয় আৰু কিছুমান মই বহু বছৰে কৰিলোঁ, কিছুমান মানুহে মোক আৰু মানে টেলিফোনৰ যুগত বস্তুটো দাম দৰ কৰি হয় অৰ্ডাৰটো দিয়ে, তেনেদৰে মই আৰু হোম ডেলিভাৰীও দি থৈ আহোঁ বেছি মাল হ'লে। হয় গতিকে তেনেকুৱা গ্ৰাহকো আছে। এই 2-1 পিচ দিব নোৱাৰোঁ আৰু, যেনে 2-4-5 হাজাৰ টকা হ'লে মই নিজে দি থৈ আহোঁ। বহুত মানুহৰ অসুবিধা আহিবও নোৱাৰে। হয় গতিকে মই নিজৰ পোহপালন যোৱাৰ কাৰণে মই সেইখিনি কষ্ট কৰোঁ আৰু। হয় গতিকে অসুবিধা পাওঁ যদিও নাই আৰু, সুবিধাজনক বুলি ভাবি আছোঁ। কাম কৰি আছোঁ, খাই আছোঁ, খাব পাই আছোঁ। পৰিশ্ৰমটো কৰিলে আৰু পইচা পায়, পৰিশ্ৰমটো ঠিক স্বাভাৱিক আছে, থাকে। আপোনাৰ মানে দীৰ্ঘায়ু কামনা কৰিছোঁ, যাতে ভৱিষ্যতে আপুনি এজন সুনাগৰিক হোৱাৰ উপৰিও আপোনাক আচলতে চৰকাৰীভাৱে স্বীকৃতি দিব লাগে বুলি আমি ভাবোঁ। এই ভিডিঅ'ৰ জৰিয়তে চৰকাৰক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে এনে এজন ব্যক্তি যাতে চৰকাৰী সুবিধা পায়, ভৱিষ্যতে এই ব্যক্তিজন আদৰ্শ হিচাপে আমাৰ সমাজত জীয়াই থাকে, মই এই চৰকাৰৰ ওচৰত মই চৰকাৰৰ ওচৰত কামনা আশা কৰিছোঁ। কৰিছোঁ, মোক কি পাৰে সহায় কৰিব চৰকাৰে। ঠিক আছে। নাৰ্চাৰীৰ প্ৰধান যোগাৰ হ'ল মোৰ এই গোবৰ, এই গোবৰ, পচন সাৰ আৰু আমাৰ যিটো মাটি, কেঁচা মাটি, পথাৰৰ মাটি হয়, পথাৰৰ মাটি হয়, আহ, এই গোবৰ। গতিকে আহ, এইখিনি হ'ল আমাৰ প্ৰধান প্ৰধান মানে সঁজুলি বুলি ক'ব লাগিব, সঁজুলি ক'ব লাগিব। সঁজুলি বুলি ক'ব লাগিব। গতিকে এয়া হৈছে এইবিলাক বস্তু নহ'লে দেবেন দাস নাৰ্চাৰী। আপোনালোকে এই নাৰ্চাৰীলৈ অহাৰ কাৰণে, যোগাযোগৰ কাৰণে স্ক্ৰীণত নম্বৰটো দি ল'ম, আপোনালোকে নিশ্চয় যোগাযোগ কৰিব। আৰু ইয়াত যি সামগ্ৰীসমূহ আমাৰ উপলব্ধ, মানে ভোট জলকীয়াৰ পৰা আমাৰ জাতি জলকীয়া, বেঙেনা, 12 মাহৰ বেঙেনা, অমৰা, অমিতা, 4 কেজি ওজনৰ অমিতা, মানে ইয়াৰ ওজন 4 কেজিলৈ হয়। আপোনালোকে নিশ্চয় আহিব। এইবোৰ দেখিছে, এইবোৰ দেখিছে বেদনা, এইবোৰ বেঙেনা লগাই কাৰণে মানুহক দেখুৱাইছোঁ, খায়ো আছোঁ। এই বেঙেনা গাত মানে গছত লাগি আছে, খাবও পাইছোঁ, ৰাইজেও চাইছে, ৰাইজেও দেখুৱাইছে। এই বেঙেনা লাগি আছে, এনেকৈ পৰিয়ালটো চলি আছোঁ, পোহপালন দি আছে। আমি তাৰমানে দুটাই কষ্ট কৰোঁ আৰু কম বেছি পৰিমাণে। আপোনালোকে নিশ্চয় আহিব আৰু ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এই লেচুৰ গছ, ইয়াত লেচু লাগি আছে, যিহেতু এতিয়া মানে এটা লেচু বা আম, আমাৰ ফুলাৰ বতৰ, বসন্তকাল, এই আম ফুলি আছে। এই বেদনা, আমাৰ দ্বিতীয়জন যাদৱ পায়েং, আমাৰ দেবেন দাস। আপোনালোকে নিশ্চয় ইয়ালৈ আহিব আৰু আপুনিও আপোনাৰ পৰিৱেশটো সুন্দৰ কৰি তোলক। গছ ৰুলেহে মানুহ থাকিব, গতিকে আমাৰ গছে নিশ্চয় প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাৰ কাৰণে সহায় কৰে। নিশ্চয় আপোনালোকে ইয়ালৈ আহিব আৰু এই দেবেন দাস নাৰ্চাৰীত আমাৰ যি সামগ্ৰী উপলব্ধ, আপোনালোকে ইয়াত যোগাযোগ কৰিলে পাব। ইয়াৰ নেমু টেঙাৰ কাটিং, কাটিং কৰাৰ বতৰ, এতিয়া ডাফটিং, কাটিং সকলো ইয়াত মানে তেখেতে কৰে, তেখেতৰ প্ৰচেষ্টাত